নমস্কাৰ সকলোকে মই মোৰ এই চেনেলটোলৈ সকলোকে স্বাগতম জনাইছো। আমি আজি কাহিলীপাৰাত থকা 33 কোটি দেৱতা মন্দিৰলৈ দৰ্শন কৰিবলৈ গৈ আছো। এই ঠাইখনত মেইন মন্দিৰটোৰ বাহিৰেও সৰু সৰু বহুকেইটা মন্দিৰ আছে। এই ঠাইখনত আহিলে আপোনালোকে একেলগে বহুকেইটা মন্দিৰ দৰ্শন কৰিব পাৰিব আৰু ইয়াৰ স্থানীয় লোকসকলৰ অনুসৰি এই ঠাইখনৰ এটা ইতিহাস আছে। দৈত্যসকলৰ ৰজা নৰকাসুৰে এই ঠাইখনৰ পৰাই নীলাচল পাহাৰলৈ গৈছিলে মা কামাখ্যা দেৱীৰ পূজা কৰিবলৈ। আপোনালোকে যদি আহিব বিচাৰে আপোনালোকে ইয়াতে আহিব পাৰে। বহুত ধুনীয়া হয় মন্দিৰটো। মূল মন্দিৰটোৰ সোঁফালে আছে গণেশ মন্দিৰ আৰু গণেশ বাবাৰ কাষতে আছে মহাপ্ৰভু ত্ৰিদেৱৰ মন্দিৰ। জনশ্ৰুতি মতে ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই তিনিওজন ভগৱানে একেলগ হৈ এই ত্ৰিদেৱ মহাপ্ৰভুৰ ৰূপ ধাৰণ কৰিছিল। মূল মন্দিৰটোৰ কাষতে আছে এটা শিৱলিংগ আৰু হৰ হৰ মহাদেৱ বাবা ভোলেনাথৰ মন্দিৰ। এই মন্দিৰকেইটাৰ উপৰিও ইয়াতে মা লক্ষ্মী মন্দিৰ আৰু অলপ ওপৰত আছে বজৰংবলী প্ৰভু হনুমানৰ মন্দিৰ। মুঠতে এই ঠাইখনত যদি আপোনালোকে আহে একেলগে বহুকেইটা মন্দিৰ আপোনালোকে দৰ্শন কৰিব পাৰিব।